কি খবৰ আপোনালোকৰ? সকলোৱে ভালে আছেনে? আজি মই এটা চব্জি খাব পাৰি, ঔষধি হয়, বহুত উপকাৰী গছ এটা লৈ আহিছোঁ। মানে ভাবিলোঁ আপোনালোকৰ লগতো অলপ শ্বেয়াৰ কৰোঁ। এই দেখিছেনে, এয়া হ'ল কাটা খুতৰা। দেখিছেনে, খুব কাটা ইয়াৰ। এয়া দেখিছে, এয়া ইয়াৰ বিৰাট কাটা, য'তে ত'তে হয় এই গছটো। মানে বহুত ভাল আৰু দেখিছেনে, কাটা খুতৰা ইয়াৰ সকলো বস্তুৱে কামত আহে। ইয়াৰ এই পাতটো যে, পাতটো শাক হয় পাতেৰে, খালি কাটাটোহে ইয়াৰ কোনো কাম নাহে। আৰু এইবোৰ যে ডাঠাবিলাক, এইবিলাক ডাঠিবিলাক চব্জি বনাই খাব লাগে, বহুত ভিটামিন। মানে কি কি ভিটামিন আছে সেইটো মই নকওঁ আৰু দিয়কচোন, আপোনালোকেতো সকলোবোৰ জানেই। আৰু ইয়াৰ মেইন কথা কি, ইয়াৰ শিপাও এটা ডাঙৰ ঔষধি কামত লাগে, দেখিছেনে। এতিয়া এইটো মই জোল বনায়ো, মাছেৰে জোল বনায়ো খাই বহুত সোৱাদ। আৰু মই এতিয়া বেহৰেৰে বনাম, গ্ৰেভি বনাই যে বেহৰ দি, তেনেকৈ বনাম। আপোনালোকে এইটো কি বুলি কয় বাৰু? আমিতো কাটা খুতৰা বুলিয়ে কওঁ। খুতৰা গছটো এনেও ভিটামিন হয়। আপোনালোকে কি বুলি কয় ইয়াক, এই গছটো? খাই পাইছেনে? কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকে কি নাম কয় ইয়াৰ কমেণ্ট কৰি জনাব, মোৰ ভাল লাগিব। দেখিছেনে, ইয়াৰ মই শিপাৰ যিটো ঔষধি গুণ আছে সেইটো মই পিছত ক'ম, ভিডিঅ' লৈ আহিম। বৰ্তমান এইখিনিয়ে ক'লোঁ। আৰু এইটো খালেও বহুত ভিটামিন, সকলো ধৰণত খাব পাৰি, মাছেৰে বা এনেও ভাজি, চৰচৰিও কৰি মানে গ্ৰেভি বনাই, এনেকুৱা খাই বহুত ভাল লাগে। ঔষধি গুণাগুণৰ কথা, আৰু ভিটামিন এ আৰু চি খুবেই মানে ইয়াত পোৱা যায়। এনেকুৱা খাই পাইছেনে? খালে কমেণ্ট কৰি জনাবচোন। আৰু মই বনোৱা ব্লগটো কেনেকুৱা লাগিছে? ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।